যোৱা ৰাতি ভণ্টি এজনীয়ে ফোন কৰিলে, বোলে বা পিকনিক এটা যাওঁ ব'লা। বোলো ক'ত যাবা? বগৰী চাপৰিকে যাওঁ ব'লা। ঠিক হ'ল। ৰাতিপুৱা আহি পালোহি এয়া বগৰী চাপৰি। পৰিৱেশটো চাওকচোন কিমান ধুনীয়া। আপোনালোককো এবাৰ দেখাই দিছোঁ। ৰাতিপুৱা বুলি ক'বলৈহে অৱশ্যে আমি গৈ পাওঁতে সেই দুপৰীয়া হৈয়ে গ'ল, 1টাই বাজিলে। কোনোবাইতো ভাত ৰান্ধিয়ে এটালে। ইমানে ভিৰ হৈছে আমি জেগাই বিচাৰি পোৱা নাই। অৱশেষত এডোখৰ জেগা পালোঁ। এয়া গৈ পায়ে বিচনা চাদৰ পাৰিলোঁ। বোলো চাহৰ জুতিটো প্ৰথমতে লৈ লওঁ। দেখিছে নহয়, এইবোৰ কিবা কিবি কণী গুচাব লাগিছে। মই চাহকাপে ল'লোঁ। ল'ৰাই বোলে মা ময়ো কিবা এটা কওঁ। ভনীয়েকৰ আকৌ গাটো বৰ এটা ভাল নহয়, তাই অকণমান আজি ঠাণ্ডা হৈ আছে। মাকেহে প'জ দিছে দেই। চাহকাপৰ দায়িত্ব ৰেখা বাইদেউৰ আছিলে। চাহকাপ ধুনীয়াই হৈছে কিন্তু। ল'ৰাই আকৌ বোলে দলঙত উঠে, বাঁহৰ দলং। কেতিয়াও অৱশ্যে তাই উঠি পোৱা নাই, এয়াই প্ৰথম। বহুত ফূৰ্তি পাইছে। হাঁহিটো চাওকচোন, সঁচাকে। ল'ৰাৰ এনেকুৱা হাঁহি দেখিলে মাকৰ মনটো সঁচাকৈয়ে হাত পৰি যায়। এগৰাকী দেখিছে নহয়, সেইয়া পেন চেন কুচাই ঠাণ্ডাত নদীত নামি আহিছেহে। তাকে দেখি বোলে তাই, মা ময়ো বোলে নদীত নামিম। মই বোলো কৃষ্ণ, ইয়াত ক্ৰক'ডাইল আছে, খাব তোমাক। তেতিয়াহে ভয়তে ঘূৰি আহিছে। আমিও অকণমান বোলো ফুৰি আহোঁ, কোনে ক'ত কি কৰিছে অকণমান চাই আহোঁ। এয়া ল'ৰাই হাই কৈছে। এইফালে আকৌ বিহু নাচিব লাগিছে। তেওঁলোকৰ চাগে ভাত পানী ৰান্ধি আজৰিয়ে হ'ল। ল'ৰা আহি এবাৰ বটিং পালেহি দেই। মেলা লগাই দিছে। সৰু ল'ৰা ছোৱালী খেলিবলৈ বহুত কিবা কিবি কৰি দিছে। কিন্তু এনেই নহয়, 50 ৰুপিজ লৈছে অকল এই বটিংটোতে। চবতে বেলেগ বেলেগ পইচা দিব লাগিব। সৰু হৈ আছে যদিও পাৰিছে বুলি সকলোৱে কোৱাত বেছি ফূৰ্তি পাইছে তাই। সেয়া আকৌ ওপৰৰ পৰা চুঁচৰিব লাগে। তলতে বৰমা এগৰাকীয়ে ধৰিলে, উল্টাই গালি পাৰিছে, কিয় ধৰিলা মোক তুমি? এইবাৰ সেয়া কোনোবা এগৰাকীক অঁতৰাই তাই বহিব লাগে। মৰমতে তেওঁ আঁতৰি পিনে তাইক বহাই দিছে আৰু। এফালে ধৰি ধৰি খেলাইছে। আকৌ জোলনা দেখিলে, এইবাৰ বোলে জোলনা জুলিব যায়। 2খনমান জোলনা আছে, জেগায়ে নাই। এগৰাকীয়ে অকলে বহি আছিলে ঠাণ্ডা মাণ্ডাকে, মই বোলো লগতে বহি লোৱা। সখী পাতি লৈছে। এইবাৰ আকৌ নাচিব লাগিলে। আমি কিন্তু মিউজিক ছিষ্টেম লৈ যোৱা নাই। তাতে ওচৰতে বজাই থকা মাতটো শুনিছে যে, তাতে নাচিব লাগিছে। জনা হোৱাৰ পৰা তাই এইটো প্ৰথম পিকনিক। গতিকে মই বোলো অকণমান নাচিয়ে লোৱা। লাজ ভয় কিন্তু একো নাই দেই মোৰ ছোৱালীজনী। নাচিলে। এইবাৰ আকৌ সেয়া খেলিব লাগে। ঘৰৰ পৰা সি অকণমানি বল এটা লৈ গৈছে। ভনীয়েকৰ গাটো বেয়া যে, তাই বেছিভাগ মাকৰ লগতেই আছে। গতিকে মহায়েকৰ লগতে খেলিছে। এফালে গৰম উঠি গৈছে খেলি খেলি। অকণমান মহায়েকৰ লগতে খেলি ভণ্টিয়ে ক'লে বোলে বা আমি খাই লওঁ, নহ'লে দেৰি হৈ যাব বেছি। বস্তুবোৰ যিহেতু নেকি আমি ঘৰতেই বনাই নিছিলোঁ, ঠাণ্ডাও হৈছে। ল'ৰাই কৈছে হাই, আমি খাইছোঁ। চাঞ্চতে ময়ো এগঢ়া তাই মুখতে ভৰাই দিছোঁ, নহ'লে আকৌ খুৱাবলৈ বহুত কষ্ট নহয়। সকলোৱে খাই বৈ পুনৰ আকৌ সেই নদী ফুৰিবলৈ গ'লোঁ। ল'ৰা বোলে নদীত নামে। ক'ৰবাৰ এগৰাকী বা আৰু দাদা এজন পালোঁ। তেওঁলোকে নামিছিলে, তাতে কোচতে অকণমান পঠাই দিলোঁ। আহি পেলাই আকৌ দেখিলে এইটো। যোৱাৰ পৰা এইটোত উঠিবলৈ কান্দি গৈছে। এইটো মাজতে পাম গৈছিলে, বন্ধই কৰি দিছিলে। আকৌ কিন্তু ফুলাই দিলে নহয়। আকৌ দেখি ল'ৰা নিহে তত। এফালে আকৌ উঠিব নোৱাৰেই। সেয়া ওপৰৰ পৰা চুঁচৰিবহে পাৰে অকল। ফূৰ্তিটো দেখিছেনে তাই? কেনেকেনো নুতোলাকে থাকোঁ বাৰু, মাকৰ মন যে। দেখিছেনে, ধৰি ধৰি উঠাবলগীয়া হৈছে। এনেকৈ কৰোঁতে শেষত তাই হাত এখনত দুখেই পালে। আহিব সময়ত সেয়া কন্দা কটা। মই বোলো হ'ব আৰু ব'লা, ইয়াতে সামৰি আমি এবাৰ ফটো ছেশ্যনত লাগিলোঁ। গোটেইখনে একপি ফটো মাৰিলোঁ। লগৰ এজনী লগ পালোঁ বহুত দিনৰ মূৰত। তাই প'জ দিছে। মাকৰো ফূৰ্তিটো কিন্তু কম নহয়, হাঁহিটোতে গম পাইছে চাগে। বগৰী তলিলে আহি বগৰী গছজোপা নেদেখালেনো কেনেকৈ হ'ব। ল'ৰাৰ প'জ, মাক কেমেৰামেন। এয়া জোন বা, তাতে লগ পালোঁ, তেওঁলোকো গৈছে। অৱশেষত খাই বৈ খোৱাৰ ৰুটিখন আপোনালোককো দেখাই আমি ঘৰমুৱা হ'লোঁ।
ঘৰ পালোহি। ধন্যবাদ।